আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটোত এটা দেখা পাইছে, এইটো হৈছে এটা সৰু লোহাৰৰ কেৰাহী। লোহাৰৰ কেৰাহীটো একেবাৰে সৰু লোৱা হৈছে আৰু এইফালে পানী গৰম কৰি থকা হৈছে কেটলিত। তাৰ মানে আজি কি বনাবলৈ গৈ আছে নিশ্চয় বুজিব পৰা নাই নহয় ৰাইজসকল। কৈ আছোঁ, চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। এয়া হৈছে নাৰিকলৰ গুড়া। তাৰপিছত এইফালে দেখাইছোঁ আপোনালোকক, এয়া হৈছে পিঠাগুড়ি। আজি হ'বলৈ গৈ আছে পানী পিঠা। পানী পিঠাটো অলপ বেলেগ চিষ্টেমত আজি বনোৱা হ'ব। এতিয়া এইটো চৰিয়াটোত গৰম পানী দি দিয়া হৈছে। গৰম পানী দিয়াৰ পিছত এতিয়া দি দিব অলপমান নিমখ, বেছি নহয়, অলপ কম পৰিমাণে দিব নিমখটো। তাৰপিছত এতিয়া দি দিব ৰাইজসকল পিঠাগুড়িখিনি। পিঠাগুড়িখিনি যে দিছে, এয়া চাওক, ঘুটনি ল'ব লগা হৈছে, ঘুটনি দি ঘুটিব লগা হৈছে। খুব ভালকৈ মিক্সিং কৰিব লাগিব। এইটো ছিষ্টেমটো অলপ বেলেগ ধৰণৰ। এইটো আমি যে খাওঁ বহল বহল ডাঙৰ ডাঙৰ, সেই তেনেকুৱা ছিষ্টেম নহয়। কেৰাহীটো আপোনালোকক দেখাইছোঁৱে কিমান সৰু, তেতিয়াহ'লে পিঠাটো কিমান সৰু হ'ব লাগিব। আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইবটো কৰি লোৱা নাই, প্লিজ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি লৈ ল'ব। এতিয়া খুব ধুনীয়াকৈ মিক্সিং কৰিব। এই মিক্সিং কৰি হোৱাৰ পিছত নাৰিকলখিনি যে আছে, নাৰিকলৰ গুড়াখিনি দিব লাগিব। নাৰিকলৰ গুড়া দি আকৌ ধুনীয়াকৈ মিক্সিং কৰিব লাগিব। এতিয়া দি দিব নাৰিকলৰ গুড়িখিনি। নাৰিকলৰ গুড়িখিনি ধৰি লওক জোখমতে দিলে, দি পেলাই ধুনীয়াকৈ মিক্সিং কৰিব। মিক্সিং কৰাৰ পিছতহে বনাব। কোনো তেল ব্যৱহাৰ নকৰে, তেল ব্যৱহাৰ নকৰাকৈ বনাব এই বস্তুটো। অলৰেডি মিক্সিংটো হৈ গৈছে খুব ধুনীয়াকৈ। বাছ হৈ যাব দিয়া। এতিয়া কেৰাহীটোত দিব লাগে আৰু। দেখা পাইছে কেৰাহীটো কিমান অকণমানি কেৰাহী এটা লোৱা হৈছে। এই কেৰাহীটোৰ সলনি মাটিৰ পাত্ৰও ল'ব পাৰে। চাওক, বাছ। আজি পানী পিঠা খোৱা আৰু। এই পানী পিঠাটোৰ এতিয়া ঢাকন মাৰি দিলে ৰাইজসকল, দেখা পাইছেনে? ঢাকন মাৰি এতিয়া অলপ সময়ৰ কাৰণে থৈ দিব, কিন্তু জুইটো কমাই দিব। এই দেখা পাইছে জুই নাই, জুই একেবাৰে কমাই দিলে আৰু পিঠাটো হৈ গ'ল অলৰেডি। আৰু পিঠাটো দেখিবলৈ একেবাৰে চাওক কিমান সুন্দৰ লাগিছে। আৰু এটা দিব এতিয়া, দিয়া এহেটা আৰু অকণমান দিব চাগে, তাতকৈ আৰু বেছি নিদিয়ে, কাৰণ কেৰাহীটো সৰু যিহেতু। এই পিঠাটো যে ৰাইজসকল, এই পিঠাটো যে এতিয়া যে ঢাকন মাৰি দিয়াৰ পিছত যেতিয়া সিজি যাব, পিঠাটো ফুলি যায়, খাই বৰ মজা লাগে। আমি প্ৰায় এনেকৈ বনাই খাই থাকোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি, সেইকাৰণে ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দিলোঁ। দেখা পাইছে পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে চাই আছে আৰু যিসকলে চাই ভাল পাইছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু লগতে যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে, আকৌ কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। পিঠাটো ফালি দিছে, চাওক কিমান ধুনীয়া লাগিছে, ফুলি গৈছে পিঠাটো। ৰাইজসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।